মই দেখিছোঁ যে ভাৰতবৰ্ষৰ ভিতৰত সকলোতকৈ পৰ্যটনৰ কাৰণে সুবিধা ল'ব পৰা স্থল যদি আছে এইটো অসম। যেনেকৈ আজি ৰিভাৰ টুৰিজমৰ যদি কথা কওঁ, এতিয়া গুজৰাট আৰু নৰ্মদাৰ মাজেৰে এটা নদী বৈ গৈছে, সেই গুজৰাট আৰু মধ্যপ্ৰদেশৰ মাজেৰে নৰ্মদা নদী বৈ গৈছে। কিন্তু আমাৰ অসমত আমি 109টা নদ নদী আছে। গতিকে ৰিভাৰ টুৰিজমটো আমি সুন্দৰকৈ আমি ব্যৱস্থা কৰিব পাৰোঁ। বা ক'ৰবাত যদি মেটেকা যদি খাল বিলত দেখিছোঁ, মেটেকাত যদি আহি পেলাই নাইজেৰিয়াৰ যদি পক্ষী আহি পেলাই জিৰাইছে ৰৈছে, তাতো বাৰ্ড টুৰিজম কৰিব পাৰোঁ। ঠিক তেনেকুৱাকৈ আমি ইতিমধ্যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি টি টুৰিজমৰ কাৰণে আমি এটা ব্যৱস্থা কৰিছোঁ। আৰু টি টুৰিজমৰ কাৰণে যিটো ব্যৱস্থা কৰিছোঁ আমি ইনোভেশ্যন কৰা নাই। মই ভাবোঁ টি টুৰিজমটো আৰম্ভ হোৱাৰ পিছত বহু বিদেশৰ পৰ্যটক ইয়াতে আহিব আৰু সমান্তৰালভাৱে গ্ৰাম্য অঞ্চলতো সৰু সৰু স্পটবোৰকো যাতে আমি আগন্তুক দিনত বিকশিত কৰিব পাৰোঁ, তাৰ কাৰণে নিশ্চিত ৰূপত আমি প্ৰচেষ্টা হাতত লৈছোঁ। মন্ত্ৰিত্ব লাভৰ পাছতে ইতিমধ্যে মই যোৱা পৰহি মই বিভাগৰ ইতিমধ্যে মই পৰ্যালোচনা কৰিছোঁ আৰু পৰ্যালোচনা কৰাৰ পিছত আমি তাত কিছুমান নতুন পৰিকল্পনা কৰিছোঁ যে বিশেষকৈ গ্ৰাম্যাঞ্চলৰ যেনেকুৱাকৈ উদাহৰণস্বৰূপে মই দায়িত্ব ঘোষণা কৰাৰ পৰৱৰ্তী দিনা মই কামাখ্যা মন্দিৰত গৈছিলোঁ। কামাখ্যা মন্দিৰত গৈ অকল মই দৰ্শন কৰি বা সেৱা কৰি মই থকা নাই, মই সমান্তৰালভাৱে মোৰ সঞ্চালকালয়ৰ বিষয়াসকলক নি তাত দলীয় সমাজক মই আমন্ত্ৰণ জনাই যে সেইটো যিহেতু আমাৰ যিহেতু টপ প্ৰায়ৰিটিত আছে আমাৰ টুৰিজমত কামাখ্যা মন্দিৰ। গতিকে তেনেকুৱাকৈ আমি ব্যৱস্থা কৰিলোঁ। আজি কিছুদিন আগতে কাকজানাত যি আমাৰ সোণালী বান্দৰ আছে, সেই সোণালী বান্দৰ থকা ঠাইত আজিলৈ কোনো অসম চৰকাৰৰ মন্ত্ৰী বা উচ্চপদস্থ বিষয়া তাত কৰা নাই। তাত 400তকৈ অধিক সোণালী বান্দৰ তাত আছে। গতিকে সেই সোণালী বান্দৰখিনিক যদি আমি সংৰক্ষণ কৰিব পাৰোঁ, ইতিমধ্যে 40টা সোণালী বান্দৰ যোৱা 9 বছৰত ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাজনিত কাৰণত মৃত্যুবৰণ কৰিবলগীয়া হৈছে। গতিকে আৰু আগন্তুক দিনত যদি মৃত্যুবৰণ কৰিবলগীয়া নহয়, তাৰ কাৰণে মই বিভাগত ইতিমধ্যে পৰ্যালোচনা কৰিম যে আমি সেই সোণালী বান্দৰৰ যি বাসস্থান আছিল, য'ত হেবিটেশ্যন, সেই হেবিটেশ্যনত আমি পুনৰ ঘূৰাই নিয়াৰ কাৰণে প্ৰচেষ্টা আমি আৰম্ভ কৰিছোঁ। কাৰণ তেওঁলোকক যদি আমি বেছি বাহিৰত লৈ আনো, তেতিয়াহ'লে আল্টিমেটলি দুৰ্ঘটনাত পতিত হ'ব। গতিকে সেইটোৰ উপৰিও টি টুৰিজমৰ কাৰণে আমি কৰিছোঁ, আমি নতুনকৈ আমাৰ হোমষ্টে যি ব্যৱস্থা, হোমষ্টে বুলি ক'লে বহুতো মানাহতে হওক বা কাজিৰঙাতে হওক বিভিন্ন ঠাইত বা ইয়াতো কটেজ বনাব, হোমষ্টে হ'ব। হোমষ্টে হ'লেই নহ'ব, আমি চৰকাৰে এখন SOP আমি প্ৰস্তুত কৰি আছোঁ। পৰহি মই নিৰ্দেশ দিছোঁ SOP প্ৰস্তুত কৰিব লাগে, যাতে মানুহসকলক যাতে যি যথোপযুক্ত যাতে সুবিধা পাবলগীয়া আছে, সুবিধাৰ পৰা যে বঞ্চিত নহয়। কাৰণ কাজিৰঙাত এখন মই এটা কমপ্লেইন এটা পালোঁ, কমাৰ্চিয়েল গেছৰ পৰা গেছ ব্যৱহাৰ কৰাৰ কাৰণে পইচা লৈছে তেখেতৰ পৰা। আচলতে হোমষ্টেৰ যিটো কনচেপ্ট, সেই কনচেপ্টটো হৈছে কি পৰিয়ালৰ লগত একেলগে আহাৰ খাব লাগে, থকাটো বেলেগ বা তেওঁলোকৰ টয়লেট বেলেগ, কিন্তু যেতিয়া তেওঁলোকৰ খোৱা সামগ্ৰী বা কিটচেনটো একেটা কিটচেনে হ'ব লাগে। গতিকে সেইবোৰ SOP নথকাৰ কাৰণে বিভিন্ন ধৰণে ব্যৱসায়িকভাৱে তেনেকুৱাকৈ সস্তীয়া কাম কৰি আছে যদিও টুৰিষ্টসকলে আহি পেলাই আচলতে তেওঁলোকে মনত বেজাল লৈ যায় যে কমাৰ্চিয়েল চিলিণ্ডাৰৰ দামো আমি দিবলগীয়া হৈছে। গতিকে আমি SOP পৰ্যন্ত আমি প্ৰস্তুত কৰি আছোঁ, যাতে মানুহ যাতে যি আমাৰ চৰকাৰী নীতিৰ আধাৰত যাতে সেই আলহীসকলক যাতে তেওঁলোকক যাতে আমি অভ্যৰ্থনাকে আদি কৰি যি ব্যৱস্থা কৰিবলগীয়া আছে কৰোঁ, যাতে তেনেকৈ SOP প্ৰস্তুতকে আদি কৰি কিছু কাম আমি হাতত লৈছোঁ। আমি এতিয়া ভাবিছোঁ কি ইতিমধ্যে আমি বিলাসী এখন আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ পৰীক্ষামূলকভাৱে আমাৰ গুৱাহাটীৰ পৰা শুৱালকুছিলৈ। যিহেতু গল্ডেন ফাইবাৰ অফ আছাম, যিহেতু মুগা হওক বা পাট যিহেতু শুৱালকুছিত তাত পোৱা যায়, মানুহে যাতে গুৱাহাটীৰ পৰা আহি যাতে ফেৰীৰে গৈ পেলাই বা ক্ৰুজেৰে গৈ পেলাই যে তাত যাতে চাই মেলি পেলাই যাতে দিনটো ঘূৰি মেলি আহিব পাৰে, ইতিমধ্যে তাত দত্ত পৰিয়ালৰ পৰা ইতিমধ্যে আৰম্ভ কৰিছে। আমি সমান্তৰালভাৱে আমি ইয়াৰ পৰা যদি মাজুলী বা তেনেকুৱাকৈ ধুবুৰীলৈ হওক, নেতাই ধুবুনী ঘাটলৈ হওক, তেনেকুৱা পৰিকল্পনা আছে। কিন্তু সময় এতিয়া ইলেকশ্যন ইয়াৰ আহি আছে, সময় যিহেতু কম, গতিকে নিশ্চিত ৰূপত যি লিমিটেড সময়, সেই সময়ৰ ভিতৰত যিখিনি কৰিবলগীয়া আছে সেইখিনি কৰাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছোঁ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে, তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ।
যোগাযোগৰ নম্বৰ 9435707133 9707967285285।